নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 12 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 27 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:36 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:03। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে আজি অমাৱস্যা তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 9। শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বা যিসকলে আমাৰ ভিডিঅ'সমূহ ফেচবুক পেজত চাই আছে পাৰিলে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি থ'ব। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য ভয়ভাৱ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে। সৰু সুৰা কথাতে মনত সামান্য চিন্তা বাঢ়িব পাৰে। যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে আনৰ অবিশ্বাসী হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। বিদ্যাত সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সফলতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ মনত সুশান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ধন সম্পত্তি আজি আপোনালোকে লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত ভাতৃস্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আহৰণ কৰাত তেওঁলোকৰ সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত কিন্তু সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকৰ বাবে শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত উন্নতি সাধন হ'ব। সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত তেওঁলোকে ব্যস্ত হ'বৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে অলপ খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সুশান্তি বাঢ়িব। মনত সন্মান বাঢ়িব। কৰ্মত সন্মান বাঢ়িব আজি আপোনালোকৰ। লগতে আজি আপোনাৰ সামাজিক কৰ্মত খুব ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। সমাজকৰ্মীসকলৰ ৰাজহুৱা কৰ্মত তেওঁলোকৰ ব্যস্ততা বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহৰ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য বা ভুল বুজাবুজি বা বিচ্ছেদ হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগৱত। ধন্যবাদ।